ব্রেকিং মুহূৰ্তত গোলাঘাটৰ জ্যোতিষ্মা বৰাৰ কাণ্ডক লৈ ইতিমধ্যে দণ্ডনিক পৰ্যায়ৰ তদন্ত আৰম্ভ হৈছে আৰু ঘটনাৰ অভিযুক্ত ভাস্কৰ হাজৰিকাক ইতিমধ্যে আটক কৰিছে আৰক্ষীৰ ফালৰ পৰা কাইলৈৰ পৰা দণ্ডনিক পৰ্যায়ৰ যে তদন্ত আৰম্ভ হৈছে তাৰ শুনানি হ'ব কাইলৈৰ পৰা শুনানি আৰম্ভ হৈ পৰিব সমগ্ৰ ঘটনা এতিয়া তদন্ত বিচাৰিছে পৰিয়ালৰ ফালৰ পৰা আৰু দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে ভাস্কৰ হাজৰিকাৰ বিৰুদ্ধে চিকিৎসাত গাফিলতি কৰাৰ অভিযোগ আৰু চিকিৎসাত গাফিলতিৰ বাবে জ্যোতিষ্মাৰ যিগৰাকী যুৱতী সেই যুৱতীগৰাকীৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে পৰিয়ালৰ ফালৰ পৰা আৰু সমগ্ৰ ঘটনাৰ তদন্ত কৰিব এতিয়া দণ্ডাধীশৰ ফালৰ পৰা গোলাঘাটৰ জ্যোতিষ্মা বৰাৰ ঘটনাক লৈ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে আৰু ঘটনাৰ তদন্ত ঘোষণা কৰা হৈছে সমগ্ৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কাইলৈৰ পৰা শুনানি হ'ব চিকিৎসকৰ ভুলৰ বাবে জ্যোতিষ্মা বৰাৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু কাইলৈ ৰাজহুৱা শুনানিৰ বাবে জাৰি কৰিছে গুৰুত্বপূৰ্ণ জাননী কাইলৈৰ পৰা ৰাজহুৱা শুনানি হ'ব কাইলৈ ৰাজহুৱা শুনানিৰ বাবে গুৰুত্বপূৰ্ণ জাননী দিয়া হৈছে কাৰ্যবাহী দণ্ডাধীশৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ব ঘটনাৰ শুনানি 11 বজাৰ পৰা বিয়লি 2 বজালৈ অনুষ্ঠিত হ'ব ৰাজহুৱা শুনানি অস্ত্ৰোপচাৰৰ 25 দিনৰ পিছত মৃত্যু জ্যোতিষ্মা বৰাৰ ডাক্তৰ ভাস্কৰ হাজৰিকাৰ নাৰ্ছিং হোমত হৈছিল অস্ত্ৰোপচাৰ আৰু অস্ত্ৰোপচাৰৰ পিছতে পুনৰ অসুস্থ হৈছিল জ্যোতিষ্মা বৰা যুৱতীগৰাকীৰ কৰুণ মৃত্যুৰ পিছতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি পুৱা 11 বজাৰ পৰা বিয়লি 2 বজালৈ অনুষ্ঠিত হ'ব ৰাজহুৱা শুনানি গোলাঘাটৰ জ্যোতিষ্মা বৰাৰ ঘটনাক লৈ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ হৈছে 25 দিনৰ পিছতে অস্ত্ৰোপচাৰৰ 25 দিনৰ পিছত মৃত্যু হৈছিল জ্যোতিষ্মা বৰাৰ যিগৰাকী ভাস্কৰ হাজৰিকা ডাক্তৰ ভাস্কৰ হাজৰিকাৰ নাৰ্ছিং হোমত অপাৰেশ্যন হৈছিল অস্ত্ৰোপচাৰ হৈছিল তেওঁৰ চিকিৎসাত গাফিলতি কৰাৰ বাবে হেমাহি কৰাৰ বাবে যুৱতীগৰাকীৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে পৰিয়ালৰ ফালৰ পৰা অস্ত্ৰোপচাৰৰ পিছতে পুনৰ অসুস্থ হৈছিল জ্যোতিষ্মা বৰা ভয়ংকৰ যি ঘটনা সংঘটিত হ'ল যুৱতীগৰাকীৰ কৰুণ মৃত্যুৰ পিছতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি পৰিয়ালৰ ফালৰ পৰা ৰাইজৰ ফালৰ পৰা দাবী জনোৱা হৈছে যে শীঘ্ৰেই ভাস্কৰ হাজৰিকাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব গোলাঘাটৰ জ্যোতিষ্মা বৰাৰ ঘটনাক লৈ ইতিমধ্যে ক্ষোভিত হৈ পৰিছে এতিয়া অঞ্চলবাসী সমগ্ৰ ৰাইজ ক্ষোভিত হৈ পৰিছে পৰিয়ালৰ ফালৰ পৰা জ্যোতিষ্মা বৰাৰ মৃত্যুৰ বাবে দায়ী সজোৱা হৈছে ভাস্কৰ হাজৰিকাক ডাক্তৰ ভাস্কৰ হাজৰিকাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব গোলাঘাটৰ জ্যোতিষ্মা বৰাৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰম্ভ হৈছে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰু সমগ্ৰ ঘটনাৰ কাইলৈ পৰা শুনানি হ'ব ঘটনাৰ শুনানি আৰম্ভ হ'ব আৰু ঘটনাক লৈ ইতিমধ্যে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ হৈছে চিকিৎসকৰ ভুলৰ বাবে চিকিৎসকৰ গাফিলতিৰ বাবে জ্যোতিষ্মা বৰাৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে কাইলৈ ৰাজহুৱা শুনানিৰ বাবে জাৰি কৰিছে গুৰুত্বপূৰ্ণ জাননী দণ্ডাধীশ কাৰ্যবাহী দণ্ডাধীশৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ব ঘটনাৰ শুনানি পুৱা 11 বজাৰ পৰা 2 বজালৈ অনুষ্ঠিত হ'ব ৰাজহুৱা শুনানি অস্ত্ৰোপচাৰৰ 25 দিনৰ পিছত মৃত্যু হৈছিল জ্যোতিষ্মা বৰাৰ ডাক্তৰ ভাস্কৰ হাজৰিকাৰ নাৰ্ছিং হোমত হৈছিল অস্ত্ৰোপচাৰ আৰু অস্ত্ৰোপচাৰৰ পিছতেই পুনৰ অসুস্থ হৈ পৰিছিল জ্যোতিষ্মা বৰা যুৱতীগৰাকীৰ কৰুণ মৃত্যুৰ পিছতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আৰু সমগ্ৰ ঘটনাৰ এতিয়া তদন্ত চলিব তদন্তকৈ সকলোবিলাক চোৱা হ'ব জনাইছো গোলাঘাটৰ জ্যোতিষ্মা বৰাৰ ঘটনাক লৈ দণ্ডাধীশ পৰ্যায়ৰ ইতিমধ্যে তদন্ত আৰম্ভ হৈ পৰিছে আৰু কাইলৈৰ পৰা শুনানি হ'ব গোলাঘাটৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ঘটনা সংঘটিত হৈছিল এইগৰাকী আমি যুৱতী দেখুৱাই আছো এইগৰাকী জ্যোতিষ্মা বৰা চিকিৎসকৰ গাফিলতিৰ বাবে যুৱতীগৰাকীৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে গোলাঘাটৰ নাৰ্ছিং হোমত HDM নাৰ্ছিং হোমত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা গোলাঘাটৰ কচুপথাৰৰ সুস্মিতা বৰা নামৰ যিগৰাকী যুৱতী পেটৰ এটা অপাৰেশ্যন কৰিছিল ডাক্তৰ ভাস্কৰ হাজৰিকা নামৰ চিকিৎসকে আৰু পাছত যুৱতীগৰাকীক চিকিৎসালয়ৰ পৰা ছুটি দিয়া হৈছিলে তাৰ পিছত দুদিনৰ পিছত পুনৰ অসুস্থ হৈ পৰিছিল যুৱতীগৰাকী তাৰ ফলত HDM নাৰ্ছিং হোমলৈ পুনৰ লৈ অনা হয় কিন্তু উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিলে আৰু তাৰ পৰা অৱশেষত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় আৰু কিছুদিন চিকিৎসা কৰাৰ পাছতেই যুৱতীগৰাকীৰ মৃত্যু হৈছে আৰু একমাত্ৰ চিকিৎসক ভাস্কৰ হাজৰিকাৰ গাফিলতিৰ বাবে যুৱতীগৰাকীৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপিত কৰিছে আৰু গোলাঘাট সদৰ থানাত তাৰ পিছতে চিকিৎসক ভাস্কৰ হাজৰিকাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিলে আৰু পৰিয়ালৰ এজাহাৰ ভিত্তিত ইতিমধ্যে ডাক্তৰ ভাস্কৰ হাজৰিকাক আটক কৰিছে আৰক্ষীৰ ফালৰ পৰা আৰু ঘটনাক লৈ গোলাঘাটত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্য ৰাইজৰ ফালৰ পৰা দাবী উত্থাপন হৈছে HDM এখন যিখন নাৰ্ছিং হোম আছিলে নাৰ্ছিং হোমৰ যি কৰ্তৃপক্ষ ডাক্তৰ ভাস্কৰ হাজৰিকাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব চিকিৎসকৰ গাফিলতিৰ বাবে যেহেতু ভয়ংকৰ এই
ঘটনা সংঘটিত হ'ল যিগৰাকী যুৱতী জ্যোতিষ্মা বৰাৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হ'ল আৰু এই ঘটনাৰ তদন্ত কৰাৰ দাবী জ্বলাইছে এতিয়া আৰু উচিত শাস্তি পাব লাগিব ডাক্তৰ ভাস্কৰ হাজৰিকাই ন্যায় পাব লাগিব জ্যোতিষ্মা বৰাই ৰাইজৰ ফালৰ পৰা দাবী উত্থাপন হৈছে তীব্ৰ প্ৰতিবাদ চলিছে এফালৰ পৰা ইতিমধ্যে ডাক্তৰ ভাস্কৰ হাজৰিকাক লৈ যোৱা হৈছে আটক কৰা হৈছে আৰক্ষীৰ ফালৰ পৰা আটক কৰা হৈছে আৰু সমগ্ৰ ঘটনাৰ সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত চলিব আৰু দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ইতিমধ্যে আৰম্ভ হৈছে সমগ্ৰ ঘটনা সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত হ'ব আৰু এগৰাকী আমি দেখুৱাইছো দৃশ্যাংশ আমি দেখুৱাইছো টাইম 8ৰ দৰ্শকক গোলাঘাটৰ জ্যোতিষ্মা বৰাৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আটক কৰা হৈছে চিকিৎসক ডাক্তৰ ভাস্কৰ হাজৰিকাক কাইলৈৰ পৰা ৰাজহুৱা শুনানি হ'ব আৰু জ্যোতিষ্মা বৰাৰ কাণ্ডৰ সৈতে জড়িত যিগৰাকী অভিযুক্ত ডাক্তৰ ভাস্কৰ হাজৰিকাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৰাইজৰ দাবী জ্যোতিষ্মা বৰাক গাফিলতিৰ বাবে চিকিৎসাত গাফিলতি কৰাৰ বাবে এগৰাকী কণমানি জ্যোতিষ্মা বৰাৰ মৃত্যু হ'ল গোলাঘাটৰ এই ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আমি দৃশ্যাংশ দেখুৱাইছো টাইম 8ৰ দৰ্শকক ইতিমধ্যে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত হ'ব লাগিব দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰিছে কাইলৈৰ পৰা শুনানি হ'ব কাৰ্যবাহী দণ্ডাধীশৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ব শুনানি HGM নাৰ্ছিং হোম এখন আমি দেখুৱাইছো গোলাঘাটত HGM নাৰ্ছিং হোম তাতে চিকিৎসা কৰোৱা হৈছিল ডাক্তৰ ভাস্কৰ হাজৰিকাৰ এখন নাৰ্ছিং হোম ব্যক্তিগত নাৰ্ছিং হোম তাতে চিকিৎসা কৰোৱা হৈছিল আৰু এগৰাকী যুৱতী জ্যোতিষ্মা বৰাৰ মৃত্যু হ'ল চিকিৎসাত গাফিলতি কৰাৰ বাবে চিকিৎসকৰ গাফিলতিৰ বাবে ডাক্তৰ ভাস্কৰ হাজৰিকাৰ গাফিলতিৰ বাবে যুৱতীগৰাকীয়ে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল কম বয়সীয়া যুৱতী এগৰাকী জ্যোতিষ্মা বৰা আৰু সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে ৰাইজৰ ফালৰ পৰা গোলাঘাটবাসীয়ে তদন্ত বিচাৰিছে ডাক্তৰ ভাস্কৰ হাজৰিকাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কাইলৈ দণ্ডাধীশ পৰ্যায়ৰ যিহেতু শুনানি কাইলৈৰ পৰা শুনানি হ'ব ইতিমধ্যে তদন্ত আৰম্ভ হৈ গৈছে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত বিচাৰিছে চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে আৰম্ভ হৈছে দণ্ডাধীশ পৰ্যায়ৰ শুনানি চিকিৎসাত গাফিলতি কৰাৰ বাবে যুৱতীগৰাকীয়ে মৃত্যুক সাৱটি ল'ব লগা হ'ল কম বয়সতে এগৰাকী জ্যোতিষ্মা বৰা গোলাঘাটৰ জ্যোতিষ্মা বৰা ঘটনা সন্দৰ্ভত ইতিমধ্যে আটক হৈছে চিকিৎসক ডাক্তৰ ভাস্কৰ হাজৰিকা কাইলৈৰ পৰা ৰাজহুৱা শুনানি হ'ব চৰকাৰৰ ফালৰ পৰা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰাৰ বাবে ইতিমধ্যে জনোৱা হৈছে আমি দৃশ্যাংশ দেখুৱাইছো এক্সক্লুচিভ দৃশ্যাংশ টাইম 8ৰ দৰ্শকক ইতিমধ্যে আমি দেখুৱাইছো HGM নাৰ্ছিং হোমত চিকিৎসা কৰোৱা হৈছিলে জ্যোতিষ্মা বৰাক তাৰ পিছতে HGM নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে পুৱাৰে পৰা আৰু পৰিয়ালৰ এজাহাৰৰ পাছতে ডাক্তৰ ভাস্কৰ হাজৰিকাক ইতিমধ্যে আটক কৰিছে আৰক্ষীৰ ফালৰ পৰা সমগ্ৰ ঘটনাৰ কাইলৈৰ পৰা তদন্ত চলিব ভাষ্য পৰিছে আমাৰ হাতত ভাষ্য আগবাঢ়িছে যোৱাকালি আমি ঘটনাটো খবৰ পালোঁ এগৰাকী ছাত্ৰীৰ মৃত্যু ঘটিলে ইয়াত চিকিৎসাধীন অৱস্থাত থাকোঁতে আৰু মৃত্যুটো 20 আগষ্টত ঘটিছে তেখেতৰ আৰু আমি কালি ঘটনাটো গম পোৱাৰ পিছতে যিহেতু পুলিচক ৰিপৰ্ট কৰা হ'ল পুলিচৰ পৰা খবৰটো পালোঁ আপোনাৰ মিডিয়া মাধ্যমৰ খবৰটো পালোঁ আমাৰ স্বাস্থ্যৰ বিভাগৰ পৰা খবৰটো পালোঁ আমি তৎকালীনে যোৱাকালি আমি এটা অৰ্ডাৰ ওলাইলোঁ যে আমাৰ মৌচুমী বৰ্মন এছিষ্টেণ্ট কমিশ্যনাৰ আৰু হেল্থৰ দুজন ডক্টৰ থ্ৰুদি এইটো এনকুৱাৰী কৰা হ'ব গোটেই বিষয়টো কি কেনেকৈ ইয়াৰ মৃত্যু কেনেকৈ হ'ল কিবা বিসংগতি আছিলে নেকি এই বিষয়ে লৈ তাৰপৰা আজি আবেলি পৰিয়ালবৰ্গৰ মানুহ আহিলে মোক লগ কৰিলে আৰু লগতে স্থানীয় সংগঠনৰ সমাজসেৱক তেওঁলোকে আহি মোক লগ কৰিলে এই বিষয়ে আমি আলোচনা কৰিলোঁ তেওঁলোকে গোটেই বিষয়টো মোক ভালদৰে জনালে কেনেকৈ ছাত্ৰীজনী এডমিট হৈছিলে কেনেকৈ ট্ৰিটমেণ্ট হৈছিলে তাৰপৰা ক'ত লৈ যোৱা হ'ল কেনেকৈ তাৰ মৃত্যু হ'ল আজি গোটেই ঘটনাটো পৰিয়ালৰ মানুহ আৰু তাত উপস্থিত থকা ব্যক্তিসকলে মোক জনালে আৰু মই ক'লোঁ আমি জনালোঁ যে আমি কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ তেওঁলোকে এইটো জনালে যে চিকিৎসালয়খনৰো কিবা কিবি গাফিলতি আছে তাত মানে যিমানখিনি বস্তু থাকিব লাগে ইনষ্ট্ৰুমেণ্ট থাকিব লাগে নাই সেই তাৰ অভাৱতো মৃত্যু স্ক'প হোৱাৰ এটা হেৰি আছে তো সেইটোৰ প্ৰতি লক্ষ্য ৰাখিও আমি এখন আৰু এটা এনকুৱাৰী দিছোঁ যে ক্লিনিকেল এষ্টাব্লিছমেণ্টে সেই হস্পিটেলখনত ফিট হয় নহয় প্ৰয়োজনীয় বস্তু সামগ্ৰী এইবোৰ আছে নাই সেইটো চাবৰ কাৰণে মই জইণ্ট ডাইৰেক্টৰক আৰু এটা ছেপাৰেট এটা এনকুৱাৰী আমি কৰিব দিছোঁ এইখিনি এইটো এনকুৱাৰী কমিটিত আহিব টেকনিকেল তেওঁলোকৰ আমাৰ টেকনিকেল যিটো মই কমিটি বনাই দিছোঁ তাতে তেওঁলোকে এইটো এনকুৱাৰী কৰি আমাক দিব তেওঁলোকে পৰিয়ালে ক্ষতিপূৰণৰ কথা পাতিছে যদি তেওঁলোকে কিন্তু এই বিষয়ে তেওঁলোকে মানে ক্ষতিপূৰণতকৈ বেছি তেওঁলোকে ন্যায়টো বিচাৰিছে আচলতে ন্যায়টো তেওঁলোকে ক'লে যে আমাক মানে এইটো অলপ মানে এনকুৱাৰীটো ভালদৰে হ'ব লাগে এইটোৰ ওপৰত তেওঁলোকে বেছি গুৰুত্ব আৰোপ কৰিছে যোৱাকালি আমি ঘটনাটো খবৰ পালোঁ এগৰাকী ছাত্ৰীৰ মৃত্যু ঘটিলে ইয়াত চিকিৎসাধীন অৱস্থাত থাকোঁতে আৰু মৃত্যুটো 20 আগষ্টত ঘটিছে তেখেতৰ আৰু আমি কালি ঘটনাটো গম পোৱাৰ পিছতে যিহেতু পুলিচক ৰিপৰ্ট কৰা হ'ল পুলিচৰ পৰা খবৰটো পালোঁ আপোনাৰ মিডিয়া মাধ্যমৰ খবৰটো পালোঁ
আমাৰ স্বাস্থ্যৰ বিভাগৰ পৰা খবৰটো পালোঁ। আমি তৎকালীনে যোৱাকালি আমি এটা অৰ্ডাৰ ওলাইলোঁ যে আমাৰ মৌচুমী বৰ্মন এছিষ্টেণ্ট কমিশ্যনাৰ আৰু হেল্থৰ দুজন ডক্টৰৰ থ্ৰুদি এইটো এনকুৱাৰী কৰা হ'ব গোটেই বিষয়টো কি কেনেকৈ ইয়াৰ মৃত্যু কেনেকৈ হ'ল, কিবা বিসংগতি আছিলে নেকি এই বিষয় লৈ। তাৰোপৰি আজি আবেলি পৰিয়ালবৰ্গৰ মানুহ আহিলে মোক লগ কৰিলে আৰু লগতে স্থানীয় সংগঠনৰ সমাজসেৱক তেওঁলোকে আহি মোক লগ কৰিলে। এই বিষয়ে আমি আলোচনা কৰিলোঁ। তেওঁলোকে গোটেই বিষয়টো মোক ভালদৰে জনালে, কেনেকৈ ছাত্ৰীজনী এডমিট হৈছিলে, কেনেকৈ ট্ৰিটমেণ্ট হৈছিলে, তাৰপৰা ক'ত লৈ যোৱা হ'ল, কেনেকৈ তাৰ মৃত্যু হ'ল। আজি গোটেই ঘটনাটো পৰিয়ালৰ মানুহ আৰু তাত উপস্থিত থকা ব্যক্তিসকলে মোক জনালে আৰু মই ক'লোঁ, আমি জনালোঁ যে আমি কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তেওঁলোকে এইটো জনালে যে চিকিৎসালয়খনৰো কিবা কিবি গাফিলতি আছে, তাত মানে যিমানখিনি বস্তু থাকিব লাগে, ইনষ্ট্ৰুমেণ্ট থাকিব লাগে নাই, সেই তাৰ অভাৱতো মৃত্যু হোৱাৰ এটা হেৰি আছে। তো সেইটোৰ প্ৰতি লক্ষ্য ৰাখিও আমি এখন আৰু এটা এনকুৱাৰী দিছোঁ যে ক্লিনিকেল এষ্টাব্লিছমেণ্টে সেই হস্পিটেলখনত ফিট হয় নহয়, প্ৰয়োজনীয় বস্তু সামগ্ৰী এইবোৰ আছে নাই, সেইটো চাবৰ কাৰণে মই জইণ্ট ডাইৰেক্টৰক আৰু এটা ছেপাৰেট এটা এনকুৱাৰী আমি কৰিব দিছোঁ। এইখিনি এইটো এনকুৱাৰী কমিটিত আহিব, তেওঁলোকৰ আমাৰ টেকনিকেল যিটো মই কমিটি বনাই দিছোঁ, তাতে তেওঁলোকে এইটো এনকুৱাৰী কৰি আমাক দিব। তেওঁলোকে পৰিয়ালে সতীমণিৰ কথা পাতিছে যদি তেওঁলোকে কিন্তু এই বিষয়ে তেওঁলোকে মানে সতীমণিকে বেছি তেওঁলোকে ন্যায়টো বিচাৰিছে। আচলতে ন্যায়টো তেওঁলোকে ক'লে যে আমাক মানে এইটো অলপ মানে এনকুৱাৰীটো ভালদৰে হ'ব লাগে, এইটোৰ ওপৰত তেওঁলোকে বেছি গুৰুত্ব আৰোপ কৰিছে। যোৱাকালি আমি ঘটনাটো খবৰ পালোঁ, এগৰাকী ছাত্ৰীৰ মৃত্যু ঘটিলে ইয়াত চিকিৎসাধীন অৱস্থাত থাকোঁতে, আৰু মৃত্যুটো 20 আগষ্টত ঘটিছে তেখেতৰ। আৰু আমি কালি ঘটনাটো গম পোৱাৰ পিছতেই যিহেতু পুলিচক ৰিপৰ্ট কৰা হ'ল, পুলিচৰ পৰা খবৰটো পালোঁ, আপোনাৰ মিডিয়া মাধ্যমৰ খবৰটো পালোঁ, আমাৰ স্বাস্থ্যৰ বিভাগৰ পৰা খবৰটো পালোঁ। আমি তৎকালীনে যোৱাকালি আমি এটা অৰ্ডাৰ ওলাইলোঁ যে আমাৰ মৌচুমী বৰ্মন এছিষ্টেণ্ট কমিশ্যনাৰ আৰু হেল্থৰ দুজন ডক্টৰৰ থ্ৰুদি এইটো এনকুৱাৰী কৰা হ'ব গোটেই বিষয়টো কি কেনেকৈ ইয়াৰ মৃত্যু কেনেকৈ হ'ল, কিবা বিসংগতি আছিলে নেকি এই বিষয় লৈ। তাৰোপৰি আজি আবেলি পৰিয়ালবৰ্গৰ মানুহ আহিলে মোক লগ কৰিলে আৰু লগতে স্থানীয় সংগঠনৰ সমাজসেৱক তেওঁলোকে আহি মোক লগ কৰিলে। এই বিষয়ে আমি আলোচনা কৰিলোঁ। তেওঁলোকে গোটেই বিষয়টো মোক ভালদৰে জনালে, কেনেকৈ ছাত্ৰীজনী এডমিট হৈছিলে,